আত্মীয় নামত আত্মীয় থাকিলে কি হ'ব? কামত নাই যে ঘৰখনত কিমান কি বিপদ গ'ল, আজিলৈকে কাৰোবাক খবৰ লোৱা শুনিলা? আত্মীয় ৰ'বচোন আপুনি। এগৰাকী আছে ৰ'ব, তেওঁকে সুধিম। কাৰ কথা কৈছা? অমৰৰ মাক। খুৰীয়ে সকলো জানে, তেওঁৱে মোক বুজাই দিব পাৰিব। আৰু এটা কথা নহয়, বাইদেউক পঞ্চামৃত খুৱাবলৈ আমি অকলে নাযাওঁ, খুৰীকো লগত লৈ যাম। বয়সস্থ মানুহ এগৰাকী থাকিলে ভালো লাগিব। ভাল কথাই ভাবিছা। তুমি কাম এটা কৰা, অমৰকে ফোন এটা কৰি খুৰীক লৈ যাবলৈ কোৱা। অমৰক নকওঁ, তাক ক'লেহে লাজতে নাহিব। খুৰীকে সহায় লাগে বুলি কৈ আহিবলৈ কওঁ, তেওঁ নিশ্চয় আহিব। ৰ'ব, তেওঁক মই ফোন এটা কৰোঁ। কি কৰিছ? এই বাৰ কাইলৈ পঞ্চামৃত খোৱা পৰ্বটো আছে যে, তাৰে যোগাৰ কৰি আছিলো। ভাল কৰিছ। তহঁতে মোৰ আৰু লক্ষ্মীৰ দায়িত্ববোৰ পালন কৰা দেখিলে বৰ সুখ পাওঁ। পৰি আচলতে ভাগ্যৱান। তোৰ দৰে ভায়েক আৰু শেৱালিৰ দৰে ভাই বোৱাৰী পাইছে। নহলে আজিকালি দেখিছো নহয়, ভায়েকবোৰে বিয়া পতাৰ পিছত ছোৱালীবোৰ মাকৰ ঘৰলৈ আহিবলৈ 10 বাৰ চিন্তা কৰে। বোৱাৰীকবোৰ আহি ভায়েক ভনীয়েকৰ মাজত থকা মৰমবোৰ থান বান কৰি পেলায়। আমাৰ তেনেকুৱা নহয়, হ'বলৈ নিদিওঁ। শেৱালিৰ দৰে বোৱাৰী থাকিলে তেনেকুৱা নহয়ও। তাই সকলোকে মৰমেৰে বান্ধি ৰাখিব জানে। খুৰী অলপ পাছতে আহিব হেনো। কোন খুৰী? অমৰৰ মাক দেউতা। বহুত ভাল তেওঁ, মোক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। সেয়ে বাইদেউৰ বাবে কি কি কৰিব লাগে তাকে সুধিবলৈ তেওঁক মাতিছো। ভাল কৰিছা। যেতিয়াই তেতিয়াই ফোনবিলাক আহিলে ভাল নালাগে। কোনে কৰিছে? আননোন নম্বৰ। এই কোম্পানীবিলাকে ফোন কৰি থাকে, আমনি লাগি যায়। শেৱালি, মই অলপ এই বজাৰৰ পৰা আহোঁ ৰ'বা। খুৰী আহিব নহয়, মিঠাই অলপকে লৈ আহোঁ। দেউতা বহা। চেনি 5 কেজি, চাহপাত 1 কেজি আৰু গাখীৰ 10 লিটাৰ। মা, গাখীৰ বেছি হ'ব নেকি? লাগিব দিয়া, পায়স বনাব লাগিব নহয়। আৰু মচুৰ দাইল 5 কেজি। ৰ'বা, কথা এটা কওঁ। তুমি তোমালোকৰ ঘৰত কৈ দিবা সেইদিনা একো খোৱা বস্তু আমালৈ আনিব নালাগে। তেওঁলোক কেৱল মানুহ কেইজন আহিলেই হ'ল, আমি সকলো খৰচ কৰিম। মিছাতে টকা খৰচ কৰিব নালাগে। মা, উনহতে কিবা কিবি আনিব নেকি? তুমি একদম মানা কৰি দিবা। বস্তু বাহানি নানিলে মই বেয়া নাপাওঁ নহয়। হ'ব মা, কম দিয়ক। মা, বেলেগ মানুহকো মাতিছে নেকি?
মানুহ মানে নামঘৰৰ নামতি কেইগৰাকীক মাতিছো আৰু আৰতিক মাতিছো। মাংগলিক কাম এটাত ঘৰত নাম কীৰ্তন এভাগ হলে ভাল লাগে নহয় জানো? কেনেবাকৈ বিজয় মাকে গম পালে সমস্যাৰ সৃষ্টি কৰিব বুলি তুমি ভয় খাইছা নেকি? মা ভয় নোখোৱা নহয়। তেওঁ জেদ আৰু খঙত যি টি কৰিব পাৰে, সেয়ে তেওঁ গম নাপালেই ভাল। পৰিবা Get visibly brighter skin in just one wash with new Garnier Bright Complete Vitamin C Serum Cleanser. মা ভয় নোখোৱা নহয়। তেওঁ জেদ আৰু খঙত যি টি কৰিব পাৰে, সেয়ে তেওঁ গম নাপালেই ভাল। পৰিবা আহিব পাৰোনে ভিতৰলে? আহা, ভিতৰত আহা। এইখিনি তোমাৰ কাৰণে আনিছো, খাবা। বহা। অনুস্মিতা, তুমি ইয়ালৈ হঠাৎ আহিলা নে কিবা গম পাই আহিলা? সঁচাকৈ গম পায়ে আহিছো। অংশুমান দাই কৈছিল কাইলে পৰিবাৰ পঞ্চামীত খুওৱা। দাদাই কৈছে? পৰিবা জানো তুমি হয়তো ভাল পোৱা নাই মই আহি থকাই, কিন্তু কি কৰিম মোৰ মনটোৱে নামানে। মানে মোৰ ভতিজা হয়, মোৰো মনটোৱে বিচাৰে তোমালোকক কিবা এটা দিবলৈ, সেয়ে ৰ'ব নোৱাৰি আহি গলো। প্লিজ বেয়া নাপাবা। অনু প্লিজ, তোমাৰ ভতিজা বুলি কৈ নাথাকিবা, শুনিব ভাল নালাগে। মানুহে এইবোৰ শুনিলে পৰিতাচ্ছিল্য কৰিব। মই মানুহৰ আগত কোৱা নাই নহয়। তুমি প্ৰকাশ কৰি থাকিলেতো শুনিবই ন। মই তোমাক বেয়া নাপাওঁ, কিন্তু তোমাক এটা ৰিকুৱেষ্ট কৰোঁ। কি ৰিকুৱেষ্ট? অনু প্লিজ, তুমি আৰু ইয়ালৈ নাহিবা। কি? কাৰণ মই অতীতক পাহৰি বৰ্তমানক আঁকোৱালি আগবাঢ়িব বিচাৰো। তোমালোকে যদি মোক বাৰে বাৰে অতীত সোঁৱৰাই থাকা, মই জীৱনটো জীয়াব নোৱাৰিম। কাৰণ মোৰ মনটো অতীত আৰু বৰ্তমানৰ মাজত অস্থিৰ হৈ পৰে। সেয়ে অনু প্লিজ তুমি বুজিছো পৰিবা, আৰু একো ক'ব নালাগে। তোমাৰ মনত আচলতে আমাৰ প্ৰতি ভয় সোমাইছে। ঠিক আছে, তোমাক মই আৰু আমনি নকৰো। তুমি সুখত থকাটোৱে মই সদায় বিচাৰো, কাৰণ দাদাইও সেয়াই বিচাৰিছিল। আহো দিয়া।
চৰি পৰিবা তোমাক আমনি দিয়াৰ বাবে খুৰী আপোনাকো চৰি আপোনালোকৰ পৰিয়ালক মই বহুত দুখ দিছো আহোঁ পৰি তুমি অনুস্মিতাক তেনেকে ক'ব নালাগিছিল তাই দুখ পালে মা উপায় নাই পৰিস্থিতি সাপেক্ষে মানুহ কঠিন হ'বই লাগিব মই মোৰ সন্তানক কাঢ়ি নিব বিচৰা সকলো ৰাস্তাতে বাধা দিম মোক যদি তাৰ কাৰণে কোনোবাই ঘিণো কৰে মোৰ আপত্তি নাই পৰি অ মা খুৰী আপোনাক এনেদৰে সুস্থ দেখি বৰ ভাল লাগিছে মোৰ তহঁতৰ কাৰণে ঠিক হলো খুৰী আপুনি অকলে আহিলে যে অমৰ কিয় নাহিলে তাৰ বোলে কিবা কাম আছে আৰু তাক লগ ধৰিলে সি মোক লৈ নাহেও নহয় সেইকাৰণে তই মতাৰ লগে লগে মই অকলে গুচি আহিলো হ'ব দিয়ক ওচৰতে থাকিও অহাই নাছিলে এতিয়া চিনি পালে নহয় আহি থাকিব আৰু আহিম মানে মই গাঁৱলৈ যাব লাগিব খুৰাৰৰ গা ভাল নহয় নহয় ইচ্ছা কৰিলেও অমৰৰ লগত থাকিব নোৱাৰো হয় নেকি খুৰা আৰু আপুনি দেখোন দুয়োটাই অমৰৰ লগতে থাকিব পাৰে সি অকলেই থাকে আপোনালোকে থাকিলে ভাল হ'ব তাৰ আৰু এতিয়া ভাল চাকৰি পাইছে যেতিয়া চিন্তাও নাই তাকেতো অকলে অকলে থাকে কাৰণে বৰ চিন্তা লাগে সেইকাৰণে ভাবিছো এই বছৰতে তাৰ বিয়াখন পাতি দিম হয় নেকি বৰ ভাল কথা ভাবিছে দিয়ক পিছে ছোৱালী চাইছে নেকি ছোৱালী চোৱা নাই তই চাবিচোন অ হ'ব দে মই ৰাতিপুৱাই যাম তই চিন্তা নকৰিবি ভিনদেউক পঠিয়াই দিবি নহ'লে ঠিক আছে দে ৰাখো পিছত ফোন কৰিম ভণ্টি তই আহিলি পুৱতি মোক চিনি পাইছানে ৰাস্তাত যে লগ পাইছিলো হয় চিনি পাইছো অমৰৰ মাক কেতিয়া আহিলে আপুনি এইয়া অলপ আগত আহিলো ঠিক আছে আপুনি বহক মই আহি আছো যোৱা তুমি কলেজৰ পৰা আহিছা ভাগৰ লাগিছে নহয় ফ্ৰেছ হৈ লোৱা ঠিক আছে হে ভগৱান পুৱতিয়ে যাতে একো বেয়াকে কোৱা নাই খুৰীক